মোৰ স্থিতিটো হ'ল যে এতিয়াৰ পৰা অসমত বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত আমি দুটা ৰাস্তা ল'ম, এটা ট্ৰিব্যুনেল আৰু এটা ইলিগেল এক্সপালছন এক্ট 1950 পুছবেক শব্দটো নাই, ৰিমুভ শব্দটো আছে যে হি কেন বি ৰিমুভ ফ্ৰম আছাম এণ্ড ইণ্ডিয়া। অলমষ্ট 330 মানুহক আমি পুছবেক কৰিছো আৰু এজনো উভতি অহা নাই, অহাৰ কথা আহিবই নোৱাৰে। আৰু দিছ পুছবেক উইল বি ইণ্টেনচিফাইড, ই আৰু গতি ল'ব, কাৰণ আমাৰ ৰাজ্যত যি ধৰণে পাকিস্তানী এলিমেণ্ট সোমাইছে, বাংলাদেশৰ ফাণ্ডামেণ্টেলিষ্ট এলিমেণ্ট সোমাইছে, ষ্টেটখনে নিজক বচোৱাৰ কাৰণে আমি আগতকৈ বেছি এক্টিভ হ'ব লাগিব, আগতকৈ বেছি আমি প্ৰ'এক্টিভ হ'ব লাগিব। সেইকাৰণে ষ্টেট গভৰ্ণমেণ্ট হেজ ডিচাইডেড that আমি illegal expulsion act will bring that into the action আৰু ডিসি সকলে যাক বিদেশী বুলি ভাবিব without referring to the tribunal will push back. We have find out Facebook account of almost 2600 ইছলামাবাদৰ পৰা চলে, ৰিয়াদৰ পৰা চলে, সৌদি আৰবিয়াৰ পৰা চলে। তেওঁলোকে ৰাহুল গান্ধীকো ওয়েলকাম নকৰে, কিন্তু অসমৰ এজন নেতাক ওয়েলকাম কৰে। And I have documents 10-12 দিনৰ ভিতৰতে মই প্ৰেছত কিছু এনেকুৱা একাউণ্ট আনি দিম। তেওঁলোকে দুটা কামতে টুইট কৰে, ফেচবুক কৰে, হয় পেলেষ্টাইনৰ ওপৰত নহলে অসমৰ ওপৰত, বাকি আন কোনো কামৰ ওপৰত নকৰে। মই মুছলিম মানুহ খিলঞ্জীয়া নহয় বুলি নকওঁ, খিলঞ্জীয়া বুলি ক'লে ইট ইজ এ সেকুলাৰ ডেফিনেশ্যন। অসমত খিলঞ্জীয়া ভাৰতীয় হওক অসমীয়াই হওক আমাৰ ওপৰত বহুত ডাঙৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে। And we have to resist it through the process of law. বৰদুৱাৰ চাহ বাগিচাৰ ৰাভা সম্প্ৰদায় বানে ভঙা মানুহৰ মাটি উচ্ছেদ কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ আজিও নাই, অহা 100 বছৰলৈ নাথাকে। নাম্বাৰ 1। নাম্বাৰ 2, যদি ৰাইজে আমাক কয় যে আপোনালোকে মাটিখিনি কিনি আমাক পট্টন দি দিয়ক, তেতিয়া আমি এইটোৱে কম যে আমি পট্টন দিম, ল্যান্ড পলিচি মতে অতিৰিক্ত মাটিখিনি চৰকাৰৰ ল্যান্ড বেংকত থাকিব, আমি য'ত যেনেকে পাৰো পিছত কিবা চৰকাৰী অনুষ্ঠান কৰিম, কাকো ব্যক্তিগত মানুহক দিয়া নহয়। তৃতীয়, আমাৰ স্যাটেলাইট টাউনশ্বিপ পলাশবাৰীত হ'ব, পলাশবাৰীৰ পাৰ্ট এটা বৰদুৱাৰ। পলাশবাৰীত স্যাটেলাইট টাউনশ্বিপ হ'ব মানে কি, চৰকাৰে মাটি নিকিনে, চৰকাৰে মাষ্টাৰ প্লেনিং কৰিব, ৱাটাৰ সাপ্লাই কৰিব, ইলেক্ট্ৰিচিটি কৰিব, ৰাস্তা ডাঙৰ কৰিব আৰু যাতে তাতে এখন টাউনশ্বিপ গ্ৰ কৰিব পাৰে তাত জোনিং প্ল্যান কৰিব। যোনসকলে স্যাটেলাইট টাউনশ্বিপৰ বিষয়ে জানে তেওঁলোকে বুজি পাব যে ইয়াত চৰকাৰে বিল্ডিং বনোৱা কাম আৰম্ভ নকৰে, চৰকাৰে খালি জোনিং প্ল্যান কৰে, ৰাস্তা ঘাট বনাই দিয়ে, ৱাটাৰ সাপ্লাই বনাই দিয়ে, লাইট বনাই দিয়ে, সোলাৰ লাইট বনালে, টিউব লাইট বনালে, যাতে ভৱিষ্যতে মানুহে আহি তাত ঘৰ বনাব পাৰে। এতিয়া এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক, চৰকাৰে যিমানেই ৰাস্তা নবনাওক কিয় মাটি কিন্তু ট্ৰাইবেল মানুহে তাত কিনিব পাৰিব।